লালু ক্লাব উদ্যোক্তাসকলে তেওঁক অকণমান মৰম যাচিব বিচাৰিছে গতিকে মই তেখেতক সম্বৰ্ধনা জনাবলৈ মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ সাংস্কৃতিক সম্পাদক কুলদীপ বৰা ডাঙৰীয়াক ধন্যবাদ কৃষ্ণদা লালু ক্লাব উদ্যোগৰ সৌজন্যত আজি যি শুৱনি অনুষ্ঠান আৰম্ভ কৰা হৈছে সেই মহান ব্যক্তিজনৰ বিষয়ে মই ক'বলৈ হয়তো মোৰ মুখত বা মোৰ প্ৰতিটো শব্দ তেওঁৰ বাবে কম হৈ পৰিব তেওঁৰ যি গুণ তেওঁৰ যি অৱদান তেওঁৰ জীয়াই থকা কালত যি দি থৈ গ'ল আমাৰ মাজত নতুন প্ৰজন্মৰ কাৰণে আপোনালোকৰ কাৰণে হয়তো সেই অৱদান লালুকবাসীৰ লগতে এই অঞ্চলৰ প্ৰতিজন ব্যক্তিয়ে কেতিয়াও পাহৰিব নোৱাৰে সেই মহান ব্যক্তিজনৰ আত্মা চিৰশান্তি পাওক তাৰে মই মঞ্চৰ পৰা কামনা কৰিছোঁ আচলতে আজি এই অনুষ্ঠানটোৰ পৰা আমাৰ নৱপ্ৰজন্মসকলে গম পাব যে সেই মহান ব্যক্তিজন কোন সেই মহান ব্যক্তিজন কোন আছিলে যাৰ কাৰণে ইমান ডাঙৰকৈ পুৰণি অনুষ্ঠান এটা পাতিবলগীয়া হৈছে আজিৰ প্ৰজন্মক আৰু ক'বলগীয়া নহয় যে ধানলাল গোৱান কোন আছিলে আপোনালোক সকলোৰে মৰমৰ বেলদা কোন আছিলে আজিৰ পৰা নৱপ্ৰজন্মই আৰু বেছি ভালদৰে তেওঁৰ বিষয়ে জানিব বা তেওঁৰ বিষয়ে জানিবলৈ উৎসাহ যোগাব ধন্যবাদ আমাৰ বহুতো অনুষ্ঠান আছে আজি আপোনালোকৰ বিশেষ আকৰ্ষণ মৌমিতা মিত্ৰাৰ গীতৰ শৰাই আছে তিৱা জনগোষ্ঠীৰ নৃত্য আছে দশবতা নৃত্য আছে লগতে পৰম্পৰাগত সাজ পোছাক সৌন্দৰ্যৰ প্ৰতিযোগিতা আছে গতিকে বহুত বিশেষ দেৰি নকৰি আজি আমি দ্বিতীয় কাৰ্যসূচীলৈ যাবলৈ আগবাঢ়িছোঁ আমাৰ দ্বিতীয় কাৰ্যসূচী হৈছে পৰম্পৰাগত সাজ পোছাক আৰু সৌন্দৰ্যৰ প্ৰতিযোগিতা এইখিনিতে এই প্ৰতিযোগিতাটোৰ লগত জড়িত হৈ থকা আমাৰ যিসকল বিচাৰক তেওঁ আহি আমাৰ মঞ্চৰ ওচৰত পাইছেহি মই তেওঁলোকক মঞ্চলৈ আমন্ত্ৰণ জনাব বিচাৰিছোঁ আজি পৰম্পৰাগত সাজ পোছাকৰ প্ৰথম বিচাৰক হৈছে তানিশা কাশ্যপ নৰ্থ ইষ্ট নেক্সট টপ মডেল মিছেছ ব্ৰেণ্ড এম্বেছাডৰ 2023 এটা হাত চাপৰি তানিশা কাশ্যপলৈ Northeast Next Top Model Mrs. Brand Ambassador 2023, Mrs. Tanisha Kashyap. ভাল লাগি যায় তেওঁ মই বহুতবাৰ লগ পাইছোঁ লখিমপুৰ বিভিন্ন অনুষ্ঠানত মই বহুত বেছি দেৰি নকৰি তেখেতক মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ মিষ্টাৰ খামটি অৰুণাচল 2016 ফেশ্বন অৰ্গেনাইজাৰ এণ্ড কোৰিঅগ্ৰাফাৰ দীপজ্যোতি গগৈ এটা হাত চাপৰি